কিছু মুহূৰ্ত আগে চতিয়াৰ যি ৰেলৱে ষ্টেচনৰ যি আৱাসিক এই স্থানত আচলতে এটা সাপ সোমাইছিলে ইয়াৰ ভিতৰতে মই এই কোৱাৰ্টাৰটোৰ ভিতৰতে আচলতে এটা সাপে আশ্ৰয় লৈছিলে বাইদেউ কেতিয়া দেখিছিল আপুনি বেছি সময় হোৱা নাই আৰু 15 মিনিটৰ আগত দেখা পাইছো তাৰপিছত কি কৰিলে মই নিৰঞ্জনক খবৰ দিলো ফোনটো কৰিলো ফোনটো কৰাৰ লগে লগে তেখেত আহি পালে এতিয়া ধৰিলে এতিয়া কেনেকুৱা লাগিছে ধৰাৰ পিছত এতিয়া ভাল লাগিছে ভয় ভাৱটো কমিছে আৰু হয় নিশ্চিতভাৱে এটা সাপ আচলতে এই বাসগৃহটোতে আশ্ৰয় লৈছিল আৰু ইতিমধ্যে নিৰঞ্জনক খবৰ দিয়া হৈছিল আৰু এই মুহূৰ্তৰ এক পৰিৱেশ দেখাইছোঁ নিৰঞ্জনে কিছু মুহূৰ্ত আগে এই স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু নিৰঞ্জন আচলতে কি ক'ব এই মুহূৰ্তত এইটো আপোনাৰ চতিয়া ৰেলৱে কলনীতে ধৰিলোগে আপোনাৰ ধোৰা সাপ হয় মই বেলেগ সাপ বুলি ভাবিছিলোঁ তাৰপিছত গৈ পেলাই চালোঁ উলিয়াই আনি দেখিলোঁ ধোৰা সাপে কিন্তু যথেষ্ট ডাঙৰ এইটো ধোৰা সাপ আৰু ধোৰা সাপবিলাক খুব এগ্ৰেছিভ হয় ধৰক আপোনাৰ দেখিছে এতিয়া কেনেকৈ ধৰি দিছে সিহঁতে মানে খংটো বেছি সিহঁতৰ খংটো বেছি মানুহ বেছি কামোৰে সিহঁতৰ বিষ নাই সিহঁতৰ কামোৰে বেছি সিহঁতে মানে এগ্ৰেছিভ সিহঁতৰ খংটো বেছি গতিকে ইয়াৰ আকৃতিটো এবাৰ দেখাই দিব নেকি কেনেকুৱা ধৰণৰ হয় আচলতে ধোৰা সাপ আচলতে দৰ্শকে প্ৰত্যক্ষ কৰক আচলতে ধোৰা সাপৰ এইদৰে গাৰ গঠন হয় এনেকুৱা ষ্ট্ৰাইপ থাকে আৰু ই খুব এগ্ৰেছিভ আচলতে এই অবিষাক্ত কিন্তু খুব এগ্ৰেছিভ গতিকে এই মুহূৰ্তত নিৰঞ্জনে এই সাপটো উদ্ধাৰ কৰিছে এইটো এতিয়া কি ক'ত মুকলি কৰি দিয়া হ'ব অকণমান জেগা হেৰিতে ধৰক মুকলি ঠাইত ধন্যবাদ জনাইছোঁ আচলতে নিৰঞ্জনে ইতিমধ্যে বিশ্বনাথ চাৰিআলি চতিয়াকে ধৰি বহুকেইটা অঞ্চলত ইতিমধ্যে বহুকেইটা সাপ এইদৰে উদ্ধাৰ কৰিছে আৰু আজিও আচলতে পুৱাই এই চতিয়া ৰেলৱে ষ্টেচনৰ এই কোৱাৰ্টাৰত আচলতে এই সাপটো আশ্ৰয় লৈছিল আৰু কিছু মুহূৰ্তৰ আগে নিৰঞ্জন উপস্থিত হৈ এই সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে